তো হেল্ল' নমস্কাৰ কুমৰুক চুদুং কোলম্বাইক লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালে আছে আৰু গুড মৰ্নিং সুপ্ৰভাত বৰ্তমান টাইম হৈছে 7:30 ৰানিং চানিং কমপ্লিট কৰিলোঁ বেছি ৰানিং কৰা নাই জাষ্ট মাত্ৰ 5 পাক কৰিছোঁ আজি বিশেষ কাম আছে টাউন যাবলগীয়া হ'ব মানে টাউন ডিমো আমাৰ যোনটো ডিমো বুলি এখন ঠাই আছে তালৈ যাবলগীয়া হ'ব এইটো কাৰণে ইমান বেছি ৰানিং কৰা নাই আৰু যোনটো আপোনালোকে থাম্বনেইল চাই আহিছে অসম পুলিচৰ পোষ্ট বাঢ়িব নেকি বিশেষকৈ কামাণ্ডো বেটেলিয়নৰ কৈছে বহুতে সুধি আছে দাদা সঁচাকৈ ভেকেঞ্চি বাঢ়িব নে বহুতখিনি এইকেইদিন ভিডিঅ' চাই আছোঁ বিশেষকৈ কামাণ্ডোৰ কাৰণে বিশেষকৈ লাগি আছে সকলোৱে আৰু ABUB এইবিলাকৰ কাৰণে সুধি আছে দাদা সঁচাকৈ ভেকেঞ্চি আহিব নে অলপ আপুনি ভালকৈ এক্সপ্লেনেশ্যন কৰি দিব আপুনি ক'লে বিশ্বাস হয় বুলি কৈছে এইটো কাৰণে থেংক ইউ যদি আপোনালোকে মোৰ কথাটো বিশ্বাস কৰে এইটো কাৰণে ধন্যবাদ আৰু যোৱাকালি এটা মোক প্ৰশ্ন কৰিছে দাদা আপুনি ফিল্ডতে থাকে নেকি বুলি আমি যিমানখিনি আপোনাৰ ভিডিঅ' চাইছোঁ আপুনি ফিল্ডৰ পৰা দিয়ে বুলি কৈছে তো মোৰ ঘৰটো ইয়াতে হয় এই যোনটো আপোনালোকে দেখিব ইয়াৰ বেক চাইডতে মোৰ ঘৰটো হয় বেছি দূৰ নহয় এইটো কাৰণে ফিল্ডতে আহোঁ লগতে মোৰ নিজৰ ঘৰতে বহুখিনি সৰু ভাইটি ভণ্টি আছে তেওঁলোকে বস্তু কৰি থাকে কান্দি থাকে এইটো কাৰণে বস্তুটো আপোনালোকক শুনাব মন নাই এইটো কাৰণে ইয়ালৈ আহি পিনি শান্তি মগজেৰে ভিডিঅ'টো বনাওঁ আৰু আপোনালোকৰো বুজিবলৈ সহজ হয় এইটো কাৰণে ফিল্ডতে ভিডিঅ'টো বনাওঁ তো আহিছোঁ মেইন টপিকলৈ যে সঁচাকৈ ভেকেঞ্চি আহিবনে অসম পুলিচৰ মানে বাঢ়িবনে কৈছোঁ মানে পোষ্টটো বাঢ়িব নেকি এখন আপোনালোকে হয়তো এইখন দেখিছে ইয়াতে দেখিব যেন এইটো হৈছে যেতিয়া আমাৰ অসমৰ বিধানসভাত আমাৰ আহিবলগীয়া 2024-25 বাজেট দাখিল কৰা হৈছিল তাতে যোনটো পুলিচৰ বিভাগটো অলপ বেছি ভেকেঞ্চি আছেগৈ যোনটো আমাৰ এপ্লাই হৈছিলে তাতে প্ৰায় 5,000 মান আছিলে 5,300 কিমান এটা আছিলে কিন্তু ইয়াতে প্ৰায় 6,000 ওপৰ আছে তো কোনটো ভেকেঞ্চি বাঢ়িব আপোনালোকক এটা জনাই দিম যিৰ পৰা প্ৰায় 4 মাহমান আগতে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈছিলে আছাম পুলিচ কামাণ্ডো বেটেলিয়ন লগতে আপোনালোকৰ আহিবলগীয়া আছাম পুলিচ ABUB ভেকেঞ্চিটো প্ৰায় 3,700 মান আছে লগতে আপোনালোকৰ কামাণ্ডো বেটেলিয়নটো প্ৰায় 164 আছে তাতো কিন্তু স্পৰ্ট কেটেগৰীৰ কাৰণে ভেকেঞ্চি অলপ এক্সট্ৰাকৈ আছে আৰু এইটো যোনটো আপোনালোকৰ কামাণ্ডো বেটেলিয়নটো অল ষ্টেট হ'ব মানে আপোনালোকৰ ভেকেঞ্চিটো এইটো অল অসমৰ কাৰণে দিয়া হৈছে মাত্ৰ 164 তাৰ ভিতৰতো আপোনালোকৰ কিছুমান কিবাৰ কাৰণে ৰখাই দিছে স্পৰ্ট কেটেগৰীৰ কাৰণে আৰু যোনটো আছাম পুলিচৰ ABUB আছে এইটো হ'ব ডিষ্ট্ৰিক্ট ৱাইজ 2011 চনৰ লোকপ্ৰিয় অনুসৰি আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিটো বঢ়াই দিয়া হৈছে কিন্তু কোনটো ডিষ্ট্ৰিক্টৰ কাৰণে কিমান ভেকেঞ্চি আছে বৰ্তমানলৈকে এইটো লিখা হোৱা নাই আৰু লগতে আপোনালোকে যদি যোনটো এপ্লাই প্ৰক্ৰিয়া হৈছিল তেতিয়াই যোনটো তেওঁলোকে অফিচিয়েল যিটো নটিচ দিছিলে তাৰ নটিচৰ তলতে লিখা আছে যেন টেণ্টেটিভ ভেকেঞ্চি বুলি অসম পুলিচৰ ABUBটো লিখা আছে টেণ্টেটিভ মানে হৈছে আপোনালোকৰ ভেকেঞ্চিটো বাঢ়িবগৈ তাতো অফিচিয়েলি ক্লিয়াৰকৈ লিখা আছে লগতে যিমানখিনি বৰ্তমান অসম পুলিচৰ ABUB ভেকেঞ্চি আহিব এইটো সকলো কাৰণে বেলেগ কৈছে আপোনালোকৰ হয়তো এইটো ভালকৈ গমেই পায় 3 টাইপৰ কাৰণে OBC যোনটো 3 টাইপ আছে তেওঁলোকৰ কাৰণে প্ৰায় 3% ৰিজাৰ্ভেশ্যন আছে লগতে আপোনালোকৰ এইটো ছোৱালীৰ কাৰণে বিশেষকৈ UBত ভেকেঞ্চিটো এক্সট্ৰা কৰি তেওঁলোকৰ কাৰণে থৈ দিছে লগতে আপোনালোকৰ অসমৰ 4খন ডিষ্ট্ৰিক্টৰ কাৰণে বেলেগকৈ ভেকেঞ্চি আছে যোনটো আস্পা থাকে আপোনালোকৰ যোনটো আৰ্মি এক্ট থাকে এইবিলাকৰ কাৰণে এইটো ৰখাই দিছে আৰু তাতে ক্লিয়াৰকৈ লিখা আছে যেন আপোনালোকক মানে যোনটো ভেকেঞ্চি আছাম পুলিচৰ ABUB লিখা মানে আহিছিলে তাতে অফিচিয়েলি লিখা আছে যেন আপোনালোকক যেন এই ভেকেঞ্চিটো টেণ্টেটিভ ভেকেঞ্চি হয় মানে ভেকেঞ্চি বঢ়াটো 100% মানে কনফাৰ্ম কিমানটা বাঢ়িবগৈ এইটো পিছতে আমি গম পাম কিন্তু বৰ্তমান আপোনালোকৰ যদি অফিচিয়েল নটিচখন চাই আপোনালোকে তাতে ভালকৈ লিখা আছে আপোনালোকৰ ভেকেঞ্চিটো বাঢ়িবগৈ বৰ্তমান আপোনালোকৰ হয়তো বহুখিনি নিউজ পাইছে কিবা পাইছে আমাৰ অসমৰ বহুখিনি অসম পুলিচৰ এতিয়া বৰ্তমান প্ৰমোশ্যন পাইছে আমাৰ ইয়াৰে আমাৰ গাঁৱৰে এজনে পাইছে আগতে তেওঁ হেড কনষ্টেবল আছে এতিয়া বৰ্তমান তেওঁ ASI আছে মানে তেওঁৰ 1 ষ্টাৰ হৈ গৈছেগৈ তো তাতে ভেকেঞ্চিটো খালী হ'বগৈ আৰু আপোনালোকে হয়তো নিউজ পাইছিলে যেন আজিৰ পৰা প্ৰায় 2 মাহ আগতে যেন অসমত প্ৰায় 25,000 কিবাহে অসম পুলিচৰ ABUBয়ে প্ৰমোশ্যন পাইছে মানে বহুখিনি ভেকেঞ্চি এটা বৰ্তমান খালী হ'ব মই এইটো ক'ব যোৱা নাই যেন 25,000 ভেকেঞ্চি আহিব বুলি কোৱা নাই কিন্তু মানে ভেকেঞ্চি বৰ্তমান খালী হ'ব আৰু বহুখিনি ৰিটায়াৰো হৈছে বহুখিনি প্ৰমোশ্যন পাইছে এই প্ৰমোশ্যনৰ যিমানখিনি ভেকেঞ্চি খালী হ'ব এইবিলাক ফিল আপ কৰিবৰ কাৰণে তেওঁলোকে হয়তো ভেকেঞ্চি বঢ়াই দিবগৈ মই এতিয়া আপোনালোকক দেখুৱাই দিম যেন আমাৰ যেতিয়া এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈছিলে তেতিয়া অফিচিয়েল নটিচত কি লিখা আছিল আপোনালোকক দেখুৱাই দিছোঁ তো এইখন দেখিব এইখন হৈছে অফিচিয়েল নটিচখন যেতিয়া অসম পুলিচৰ এপ্লাই প্ৰক্ৰিয়া হৈছিলে এইটো অফিচিয়েলি দিয়া হৈছিলে তো ইয়াতে দেখিব আপোনালোকক টোটেল ভেকেঞ্চিটো প্ৰায় 5,563টা টোটেল ভেকেঞ্চি আছিলে তো ইয়াতে দেখিব যেন আপোনালোকৰ 23শ ভেকেঞ্চি আপোনালোকৰ UB কাৰণে আছে লগতে 1,645টা UB কাৰণে ভেকেঞ্চি আছে তো তাৰ
তাৰ ভিতৰতে আপোনালোকৰ দেখিব যেন টি টাইপৰ কাৰণে আপোনালোকৰ প্ৰায় 3% ভেকেঞ্চি এক্সট্ৰাকৈ থাকিব আপোনালোকৰ টি OBC সকলৰ কাৰণে লগতে আপোনালোকৰ 8% থাকিব আপোনালোকৰ মিলিটাৰী এফেক্টেড এৰিয়া ভেকেঞ্চিৰ কাৰণে যোনটো আপোনালোকক অলৰেডি মই কৈ দিছোঁ লগতে 30% থাকিব ভেকেঞ্চি ছোৱালীৰ কাৰণে এক্সট্ৰাকৈ ভেকেঞ্চি থাকিব তো তাৰপিছতে আপোনালোকে যদি এনেকৈ তললৈ স্ক্ৰল কৰে যোনটো অফিচিয়েলি লিখা আছে ইয়াতে দেখিব আপোনালোকৰ তলত দেখিব এই নোট বুলি লিখা আছে ইয়াত যোনটো প্ৰথম লাইন আপোনালোকে নিজে পঢ়িব তো ইয়াত লিখা অনুসৰি আপোনালোকক ভেকেঞ্চিটো 20 ভেকেঞ্চি মানে ভেকেঞ্চি বাঢ়িবগৈ আৰু ইয়াৰ ছেকেণ্ড অপশ্যনত লিখা আছে যেন 2011 চনৰ লোকপিয়ল অনুসৰি আপোনালোকৰ গোটেইটো UBAB ভেকেঞ্চিটো ডিষ্ট্ৰিক্ট ৱাইজকৈ আপোনালোকক বঢ়াই দিয়া হ'ব ইয়াত দেখিব আপোনালোকে ভালকৈ নিজে পঢ়িলে ভাল হ'ব তো ইয়াৰ লিখা অনুসৰি আপোনালোকৰ ভেকেঞ্চি বাঢ়িবগৈ এইটো 100% খাটাং যে আপোনালোকৰ ভেকেঞ্চি অলপ বাঢ়িবগৈ তো কিমানখিনি বাঢ়িব এইটো আমি পিছতে গম পাম আৰু বৰ্তমান যিমানখিনি অসম পুলিচৰ কাৰণে লাগি আছে অসম পুলিচৰ কাৰণে চেষ্টা কৰি আছে সকলোকে এটাই মোৰ ফালৰ পৰা কম যে বহুতে কয় দাদা আপুনি এটা মটিভেশ্যন ভালকৈ দিবচোন বুলি তো মটিভেশ্যননো কি দিম আৰু এটাই দিম আৰু আমাৰ ল'ৰাসকলক বিশেষকৈ ল'ৰাসকলক দিম কাৰণ মোৰ ভিডিঅ' বেছি ল'ৰাই চাই এইটো কাৰণে কৈছোঁ আমাৰ ল'ৰাটো চেহেৰা ইমান মেটাৰ নকৰে দেখাত ভাল বেয়া আমাৰ ইমান মেটাৰ নকৰে আমাৰ মেটাৰ কৰে আমাৰ কিমান টকা আছে আমাৰ কিমান অকাত আছে এই ওপৰতে ডিপেণ্ড কৰে আমাৰ চেহেৰালৈ ডিপেণ্ড নকৰে ছোৱালী চেহেৰাটো ভাল হ'লে তেওঁলোকৰ কাৰণে ভাল কিন্তু আমাৰ ল'ৰাৰ চেহেৰা যিমানেই ভাল হওক যিমানেই বেয়া হওক এইবিলাক ইমান মেটাৰ নকৰে আমাক লাগে মাত্ৰ নিজৰ অকাত মানে মানি পাৱাৰ এইটো কাৰণে চেহেৰা নহয় আপোনালোকৰ নিজৰ কেৰিয়াৰটো বনাবৰ কাৰণে চেষ্টা কৰক লগতে আপোনালোকৰ এটা কথা মনত ৰাখিব আমাৰ সমাজখনত আপোনাৰ ওচৰত কিমান জ্ঞান আছে ইয়াক লৈ আপোনাক সন্মান নকৰিব আপোনাৰ ওচৰত কিমান বেংক বেলেঞ্চ আছে তাক লৈয়ে আপোনালোকক সন্মান কৰে এইটো কাৰণে নিজৰ বেংক বেলেঞ্চটো পকেটটো অলপ গৰম কৰিব চেষ্টা কৰক পকেটটো গৰম হ'লে এনেই আহিব মই অকল ছোৱালীৰ কথা ক'ব যোৱা নাই বিশেষ কথা কৈছোঁ যিমানখিনি সমাজৰ সন্মান চব এইখন সমাজটো বহুত বেয়া আপোনাৰ ওচৰত কিমান জ্ঞান আছে তাক লৈ আপোনাক সন্মান নকৰিব আপোনাক সন্মান কৰিব আপোনাৰ ওচৰত কিমান টকা আছে আপোনালোকে দেখিলে যেন ভেকেঞ্চি বঢ়াৰ কথা উল্লেখ আছে অফিচিয়েলি লিখাও আছে আৰু যোনটো আপোনালোকৰ অফিচিয়েলি এখন নটিচ দেখিছে এইটো যেতিয়া আমাৰ অসমৰ বিধানসভাত আহিবলগীয়া 2024-25 বাজেট দাখিল কৰা হৈছিলে তেতিয়া অজন্তা নেওগ বাইদেউ কৈছিলে যেন ভেকেঞ্চিৰ কথা কৈছিলে তাত ইয়াক কোৱা শুনি আপোনালোকৰ ভেকেঞ্চিটো আহিবগৈ 6,100 মানে 6,167টা টোটেল ভেকেঞ্চি হ'বগৈ এইটো অফিচিয়েলি লিখা আছে ভেকেঞ্চি বাঢ়িবগৈ এইটো 100% খাটাং বুলি ক'ব পাৰি কিন্তু কোনটো বিভাগত ভেকেঞ্চি বাঢ়িবগৈ এইটো ক'ব পৰা নাই কাৰণ অফিচিয়েলি ভালকৈ লিখাও নাই মোৰ মতে বিশেষকৈ ABUBতে বাঢ়িবগৈ কিন্তু কামাণ্ডত বঢ়াটো মোৰ মতে কম হ'ব তাত ভেকেঞ্চি ইমান নাবাঢ়িবগৈ যিমানখিনি বাঢ়িবলগীয়া ভেকেঞ্চি আছে এইটো মোৰ মতে অসম পুলিচৰ ABUBতে বাঢ়িবগৈ এইটো কাৰণে আপোনালোকৰ আছে যদি আপোনালোকৰ সঁচাকৈ অসম পুলিচৰ কামাণ্ডত যাব ইচ্ছা আছে প্ৰেক্টিচ বহুত হাৰ্ড কৰিব লাগিব কাৰণ ভেকেঞ্চি বহুত কম আছে ইমানখিনি ভেকেঞ্চিৰ কাৰণে অসমৰ সকলোতো দিব 164 ভেকেঞ্চিটো কিমান কি মানে ফিজিকেলত কাট অফ নাম্বাৰ উঠাব লাগিব কাৰণ অসম পুলিচ কামাণ্ডো বেটেলিয়ন অকল ফিজিকেল টেষ্টে লোৱা হয় বাকী পৰীক্ষাটো লোৱা নহয় আপোনালোকৰ ফিজিকেলৰ ওপৰতে ডিপেণ্ড কৰিব আৰু যদি সঁচাকৈ আপোনালোকৰ ব্লেক কেট কামাণ্ডো ড্ৰেছটো পিন্ধিব আছে কষ্ট কৰিব লাগিব বহুত কষ্ট কৰিব লাগিব অলপ নহয় বহুত কৰিব লাগিব কাৰণ ফিজিকেল নাম্বাৰটো বহুত উঠাব লাগিব লগতে এটাই মোক কৈ আছিলে দাদা মই কামাণ্ডোৰ কাৰণে ইণ্টাৰভিউ দিব চেষ্টা কৰি আছোঁ অলপ মটিভেশ্যন দিবচোন তেওঁ মোক কৈছিলে তো আপোনালোকৰ যদি নিজৰ লাইফটোক চেঞ্জ কৰিবৰ কাৰণে যদি আপোনাৰ মটিভেশ্যনৰ প্ৰয়োজন হৈছে আপুনি অলপ বহুত বেয়া কাম কৰি আছে এইটো আপোনালোকে কিবা মনত ৰাখিব লগতে আমাৰ সমাজখন বহুত বেয়া হৈছে আপোনালোকে ভালকৈ ইয়াত লক্ষ্য কৰিব আমাৰ সমাজখনত আপোনাৰ ওচৰত কিমান জ্ঞান আছে তাক লৈ আপোনাক সন্মান নকৰিব আপোনাৰ ওচৰত কিমান টকা আছে কিমান বেংক বেলেঞ্চ আছে এইটো আপোনালোকে চাই পিনিয়ে আপোনাক সন্মান কৰিব মই এয়া ক'ব খোজা নাই যে আপোনালোকে চাকৰিটো পালে যেন বহুত টকা হ'ব এইটো মই ক'ব যোৱা নাই কিন্তু আপোনাৰ অকাতটো অনুসৰি আপোনালোকে কাম কৰিব চেষ্টা কৰিব আৰু মই নিজৰ অকাতটো গম পাইছোঁ এইটো কাৰণে এইবাৰ আহিবলগীয়া কামাণ্ডো লগতে আপোনালোকৰ ABUBত এটা নাম মোৰো আছে বুলি আশা কৰি কষ্ট কৰি আছোঁ তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ